ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিছকাশ্যন কৰিব লৈছোঁ দশম শ্ৰেণীৰ ইংৰাজী টেক্সট বুকৰ প্ৰথম চেপ্টাৰটো এ লেটাৰ টু গডৰ পৰা এতিয়ালৈকে প্ৰিভিয়াছ ইয়েৰত অহা যিমানখিনি MCQ কুৱেশ্যন আছে সেই MCQ কুৱেশ্যনখিনি আমি ডে বাই ডে ডিছকাশ্যন কৰি যাম আৰু আজি আমি যিমানখিনি পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু এই চেপ্টাৰৰ পৰা যিমানখিনি ৰিলেভেণ্ট MCQ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে গোটেইখিনি কুৱেশ্যনেই আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম তো প্ৰথম কুৱেশ্যনটো আমি লৈছোঁ যিটো 2015ত আহিছে আমাক দিয়া হৈছিলে চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন ফাৰ্ষ্ট কুৱেশ্যনটো আই নিড 100 পেছ'ছ এই পেছ'ছ শব্দটোৰ মিনিং আমাক লাগে পেছ'ছ শব্দটোৱে কোন দেশৰ কাৰেঞ্চিক বুজায় তো অপশ্যন দিয়া হৈছে কাৰেঞ্চি অফ ইণ্ডিয়া কাৰেঞ্চি অফ স্পেইন কাৰেঞ্চি অফ লেটিন আমেৰিকা তো আমি জানো যে পেছ'ছ হৈছে কাৰেঞ্চি অফ লেটিন আমেৰিকা সেকেন্ড কুৱেশ্যনটো আমাক দিছে এইটো 2016ত অহা কুৱেশ্যন চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ ইয়াত ৰেষ্ট শব্দটোৰ মিনিং আমাক লাগে লেঞ্চুৱে যেতিয়া ফাৰ্ষ্ট লেটাৰটো লিখি পেলাই 100 পেছ'ছ গডক বিচাৰিছিলে গডক বিচৰাৰ পিছত তেওঁ 70 পেছ'ছহে ৰিচিভ কৰিছিলে আৰু 30 পেছ'ছ তেওঁ ৰৈ গৈছিলে আৰু সেইকাৰণে সি এংগ্ৰি হৈ পেলাই ছেকেণ্ড লেটাৰটো লিখিছিলে আৰু তাত কৈছিলে যে বাকীখিনি পইচা মোক পঠাই দিয়ক কাৰণ এইখিনি মোৰ সাংঘাতিক ধৰণে প্ৰয়োজন আছে আৰু তাৰ পৰাই আমাক এই ৰেষ্ট শব্দটোৰ মিনিং আমাক সুধিছে তো ৰেষ্টৰ অসমীয়া অৰ্থটো হৈছে বাকী থকাখিনি তো ইয়াৰ ইংৰাজী অৰ্থটো হ'ব ৰিমেইনিং পাৰ্ট কুৱেশ্যন নম্বৰ চি যেটো আহিছে 2017ত আৰু সেই কুৱেশ্যনটো দিয়া হৈছিলে দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল আমি জানো যে এইটো আছিলে আমাৰ এ লেটাৰ টু গড চেপ্টাৰটোৰ একেবাৰে ফাৰ্ষ্টতে মেনশ্যন কৰা এটা লাইন আৰু এই লাইনত আমাক এই এণ্টায়াৰ শব্দটোৰ মিনিংটো আমাক সুধিছে তো এণ্টায়াৰ শব্দটোৰ অসমীয়া অৰ্থ হৈছে সমগ্ৰ আৰু ইয়াৰ ইংৰাজী অৰ্থ হ'ব হোল ইয়াৰ পিছত কুৱেশ্যন নম্বৰ ডি 2022ত অহা কুৱেশ্যন চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ ছেম কুৱেশ্যন ৰিপিটেড কুৱেশ্যন যিটো আহিছিলে 2016ত ছেম আকৌ 2022ত আহিছে তো ইয়াতো আমাক সুধিছে যে ৰেষ্ট শব্দটোৰ মিনিং লাগে তো ৰেষ্ট শব্দটো যিহেতু বাকী থকাখিনি তো ৰেষ্ট শব্দটোৰ মিনিং হ'ব ৰিমেইনিং পাৰ্ট ইয়াৰ পিছত কুৱেশ্যন নম্বৰ ই 22ত অহা কুৱেশ্যন ষ্টেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ লেঞ্চো ৱাজ এ ট্ৰেডাৰ তো এইটো কি হ'ব লেঞ্চো ৱাজ এ ট্ৰেডাৰ এইটো ফল্ছ হ'ব লেঞ্চো ট্ৰেডাৰ নাছিলে লেঞ্চো এজন ফাৰ্মাৰ আছিলে লেঞ্চো ৱাজ এ ফাৰ্মাৰ এইটো ট্ৰু হ'ব লেঞ্চো এজন খেতিয়ক আছিলে আৰু তেওঁ কৰ্ণৰ খেতি কৰিছিলে কুৱেশ্যন নম্বৰ এফ 2022ত অহা কুৱেশ্যন নম্বৰ এফ ইয়াত আমাক দিছে চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন এণ্ড কমপ্লিট দ্য চেণ্টেন্স কুৱেশ্যনটো আছিলে দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ ডেছ যেতিয়া এটা হেলষ্টৰ্ম হৈছিলে হেলষ্টৰ্ম হোৱাৰ পিছত লেঞ্চৰ গোটেই খেতিপথাৰবিলাক নষ্ট হৈ পৰিছিলে আৰু গোটেই খেতিপথাৰবিলাক বগা হৈ পৰিছিলে আৰু সেই বগা হোৱা খেতিপথাৰটোক লেঞ্চে কৈছিলে যে তাৰ খেতিপথাৰবিলাক যেন নিমখৰ দ্বাৰা আবৃত হৈ আছিলে তো এইটো কিতাপৰ পৰা উঠাই দিয়া এটা এজ ইট ইজ লাইন হয় আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চল্ট লেঞ্চছ ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট ইয়াৰ পিছত কুৱেশ্যন নম্বৰ জি এইটো 2023ত অহা কুৱেশ্যন ইয়াত আমাক দিছে এ প্লেগ অফ লকাৰ্ডছ উড হেভ লেফ্ট মোৰ দেন দিছ হোৱাট ডাজ দ্য আণ্ডাৰলাইন অৰ্ডছ মিন কিতাপৰ পৰা উঠাই দিয়া ছেম লাইন এটা এ প্লেগ অফ লকাৰ্ডছ উড হেভ লেফ্ট মোৰ দেন দিছ ইয়াত আমাক মিনিংটো সুধিছে এ প্লেগ অফ লকাৰ্ডছৰ মিনিং কি কিতাপত যদি আমি ছাইডত দেখোঁ তেতিয়াহ'লে কিছুমান অৰ্ড মিনিং আমাক ৰঙা আখৰেৰে লিখা আছে আৰু সেইখিনিত এ প্লেগ অফ লকাৰ্ডছ শব্দটো আছে লকাৰ্ডছ হেৰিটো আছে ৱৰ্ডটো আছে তো ইয়াৰ মিনিং হৈছে a swarm of insect right option is option number 4 a swarm of insect 2023 ta question ইয়াৰ পিছত question number H the postmaster a fat amiable fellow also broke out laughing যেতিয়া লেঞ্চোৱে এটা গডলৈ চিঠি লিখিছিলে গডলৈ চিঠি লিখাৰ পিছত যেতিয়া এই লেটাৰখন যেতিয়া গৈ পেলাই পোষ্ট অফিচত পোষ্ট কৰিছিলে পোষ্ট অফিচত পোষ্ট কৰাৰ পিছত যেতিয়া পোষ্টমেনে চিঠিখন পাইছিলে সেই পোষ্টমেনে গৈ পেলাই পোষ্টমাষ্টাৰক যেতিয়া চিঠিখন দিয়াৰ পিছত এড্ৰেছটো চাই পেলাই গডলৈ দিয়া চিঠিখনৰ এড্ৰেছটো চাই পেলাই পোষ্টমাষ্টাৰজনে হাঁহি ভাগি পৰিছিলে আৰু তাতে আমাক এই লাইনটো মেনশ্যন কৰা আছিলে যে পোষ্টমাষ্টাৰজন কেনে প্ৰকৃতিৰ এজন মানুহ এ ফেট এমিয়েবল ফেলো তো এই লাইনটোৰ পৰা আমাক এমিয়েবল শব্দটো মিনিং আমাক সুধিছে চুজ ফ্ৰম বেলো দ্য ৱৰ্ড ডেট ইজ ছেইম ইজ মিনিং এজ এমিয়েবল তো এমিয়েবল শব্দটোৰ মিনিং আমি কিতাপত পাইছোঁ ফ্ৰেণ্ডলি তাৰপিছত কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ আই যেটো আহিছে 2023ত আমাক কুৱেশ্যনটো সুধিছে লেঞ্চো হোপ ফৰ হেল্প ফ্ৰম নেইবাৰ্ছ চনছ গড এণ্ড ৱাইফ আমি জানো যে লেঞ্চোৱে হেল্প বিচাৰিছিল গডৰ পৰা ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ জে দিয়া হৈছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ 2024ত অহা কুৱেশ্যন আজিকালি কুৱেশ্যনবিলাক এনেধৰণৰ পেটাৰ্ণত আহিবলৈ ষ্টাৰ্ট কৰিছে তো ইয়াত আমাক দুটা ষ্টেটমেণ্ট দিছে ফাৰ্ষ্ট ষ্টেটমেণ্টটো হৈছে দ্য হাউচ ইন হুইচ লেঞ্চো ৱাজ লিভিং ৱাজ ইন দ্য মিডল অফ এ পপুলাছ টাউন লেঞ্চৰ ঘৰখন এটা জনবহুল এলেকাৰ মাজত বা জনবহুল এখন চহৰৰ মাজত উপস্থিত আছিলে
যিটো আমি জানো যিটো আমি গম পাওঁ যে ভুল বুলি লেন্সৰ ঘৰখন একমাত্ৰ ঘৰ আছিলে সমগ্ৰ উপত্যকাটোত তো ষ্টেটমেণ্ট 1 ইজ ফল্ছ ছেকেণ্ডটো ষ্টেটমেণ্ট 2 লেন্সো ৱাজ এ গুড ফাৰ্মাৰ এইটো ট্ৰু হয় তো লেন্সো এজন ভাল খেতিয়ক আছিলে আৰু তেওঁ কৰ্ণৰ খেতি কৰিছিলে তো ষ্টেটমেণ্ট 1 ফল্ছ আৰু ষ্টেটমেণ্ট 2 হৈছে ট্ৰু আৰু সেইমতে ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু এইটো বি নম্বৰ অপশ্যনত আছে তো বি নম্বৰ অপশ্যন ইজ এ ৰাইট এনচাৰ আজিলৈকে আমি এইখিনি কুৱেশ্যনেই ডিছকাছ কৰিছোঁ পৰৱৰ্তী আমি এই কুৱেশ্যনখিনি কণ্টিনিউ কৰি গৈ থাকিম